হয়, আজি এটা বৰ দুখৰ কথা যে আমাৰ দক্ষিণ কেন্দ্ৰগুৰি অঞ্চলৰ এজন সামাজিক ব্যক্তি আৰু তেওঁ এজন ভাল খেতিয়ক। তেখেতৰ নাম ফিজনুৰ আলী। তেখেত এই অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠানত জড়িত হৈ থাকে আৰু এজন ভাল খেতিয়কো। তেখেতৰ বয়স বৰ্তমান অনুমানিক 55 বছৰমান হ'ব। কিন্তু বৰ দুখৰ বিষয়, আজি তেখেতে ৰাতিপুৱাই তেখেতৰ নিজ খেতি পথাৰত জেওৰা দিবলৈ গৈ ওচৰৰে বাঁহ কাটিব গৈছিল। বাঁহ এডাল কাটি লৈ অহাৰ পিছত তাত বিশৃংখল হৈ থকা এটা 3 ফেজৰ লাইন হঠাৎ বহুত চাপৰত আছে। আমি যিটো বুজিছোঁ, আমি এতিয়া যিটো দেখিছোঁ, সেই লাইনটো ইমান চাপৰত আছে। জেনেৰেলি এটা মেইন লাইন তেনেকৈ চাপৰত থাকিব নালাগে, কিন্তু একেবাৰে ইমান চাপৰত আছে মানে যিকোনো অৱস্থাতে এটা সাংঘাতিক এটা ঘটনা ঘটি যাব পাৰে। কিন্তু আমি যিটো সন্দেহ কৰিছিলোঁ সেইটোৱে হৈ গ'ল। তেখেতে বাঁহডাল তাৰ পৰা কাটি লৈ আহিছিল, আহি হঠাৎ মানে সেই ঠাইটো বৰ ওখ আছিলে, এটা পুখুৰী পাৰ আছিলে আৰু পাৰৰ ওপৰত তাৰটো আৰু অলপ চাপৰ হৈ গ'ল। কিন্তু হঠাৎ তাৰ বাঁহডাল লাগি গ'ল, লাগি গৈ তেখেত মৃত্যুমুখত পৰিল। এইটো আচলতে আমাৰ এই স্থানীয় ৰাইজৰ এটা ক্ষোভ হৈছে, কাৰণ যেনেকৈ লাইনটো তাত আছে, অন্ততঃ বিভাগৰ মানুহে এইটো বুজিব লাগিছিল যে এইটোত যিকোনো ইয়াত এখন খেতি প্ৰধান ঠাই, ইয়াত মানুহ খেতি কৰিব আহে, গতিকে যিকোনো মুহূৰ্ততে এটা সাংঘাতিক এটা ঘটনা ঘটি যাব পাৰে, এক্সিডেণ্ট এটা ঘটি যাব পাৰে। আৰু বোধহয় মই যিটো শুনিছোঁ ইয়াতে 2-এজন ব্যক্তিয়ে তাৰ বিভাগীয় ব্যক্তিক এই কথাটো দৃষ্টিগোচৰ কৰিছিল, কিন্তু তেখেতসকলে তেখেতৰ হেমাহিৰ কাৰণে এই কামটো নকৰিলে। নকৰাৰ ফলত এই এটা ডাঙৰ এটা ঘটনা আজি ঘটি গৈছে। গতিকে আমাৰ এই অঞ্চলৰ ৰাইজৰ সেই বিদ্যুৎ বিভাগৰ ওপৰত এটা সাংঘাতিক এটা ক্ষোভ হৈছে, কাৰণ তেখেতসকলে এই কামখিনি নিয়াৰিকৈ তেখেতৰ দায়িত্ব পালন নকৰাৰ কাৰণে আমাৰ অঞ্চলৰ এজন ডেকা শক্তি, এজন ভাল কৃষক, এজন ভাল সামাজিক ব্যক্তি আমাৰ মাজৰ পৰা আমি আজি হেৰুৱাই পেলাইছোঁ। আমি একেবাৰে 100% ক'ব খুজিছোঁ, এইটো বিদ্যুৎ বিভাগৰ একেবাৰে 100% তেওঁলোকৰ হেমাহি। আৰু ইয়াত বুলি নহয়, আমাৰ গাঁৱৰ বিভিন্ন অঞ্চলত যদি এতিয়া আপোনালোকে চাই তেতিয়া দেখিব যে এনেকুৱা সাংঘাতিক কিছুমান ঘটনা ঘটি আছে, যিটোত নেকি যিকোনো মুহূৰ্ততে এটা এক্সিডেণ্ট ঘটি যাব পাৰে। কিন্তু দুখৰ বিষয়, তেওঁবিলাকে এই বিভাগটোত এতিয়ালৈকে তেনেকুৱা তেখেতসকলৰ যিখিনি কৰ্মী আছে তেওঁলোকে দায়িত্ব পালন কৰা নাই বুলি আমি ভাবোঁ।